বহাগৰ মাহটো আহি আছে সকলোৰে কাৰণে একেবাৰে সুখৰ বতৰালৈ। আৰু এই বহাগৰ সময়তে ফুলি থাকে যে কপৌ ফুল, সেই কপৌ ফুলৰ যিখিলা পাত, সেই পাতখিলাই হৈছে কাণৰ বিষৰ কাৰণে ৰামবাণ ঔষধ। প্ৰতিজন মানুহে কেতিয়াবা কিছুমান সমস্যাত পৰে। সমস্যা মানে মই কিছুমান অসুখ বিসুখৰ কথা কৈছোঁ। কাণৰ বিষ হৈছে তেনেকুৱা এটা সাংঘাতিক ধৰণৰ অসুখ, যিটো যাৰ এবাৰ হৈছে সি বুজি পায়। সৰুতে মোৰ খুব হৈছিল তেনেকুৱা। তেতিয়া আইতাই এটা ঔষধ দিছিল। এটা সময়ত ডাক্তৰৰ ওচৰলৈ গৈ গৈ যেতিয়া আমনি পাই গৈছিলোঁ, তেতিয়া আইতাই এটা ঔষধ দিছিল। কিন্তু আপোনালোকে জানেই যে মেডিকেল ছায়েন্সে কেতিয়াও কিছুমান বস্তু তেনেকৈ ব্যৱহাৰ কৰাটো নিবিচাৰে। আজি আপোনালোকক এটা ঔষধ ক'ম সেই কাণৰ বিষৰ বিষয়ে, যিটো মাত্ৰ এবাৰ যদি ব্যৱহাৰ কৰি চায়, তেন্তে যিমান পুৰণা কাণৰ বিষ নহওক লাগিলে লগালগ ঠিক হৈ যাব, প্ৰায় একেদিনাই ঠিক হৈ যাব। কাণৰ বিষ আচলতে ফাংগাছ ইনফেকশ্যনৰ কাৰণে হয়, মানে ভেঁকুৰৰ সংক্ৰমণ, যি কাণৰ ভিতৰত তেনেকৈ ইনফেকশ্যন কৰি পেলাই সেই পুজ নাইবা পানীৰ নিচিনাকৈ তেনেকৈ কিবা কিবি ওলাই থাকে। সৰুতে মোৰো আছিল, খুব সাংঘাতিকেই কষ্ট পাইছিলোঁ। বাৰে বাৰে ডক্তৰৰ ওচৰত দেখুৱাৰ পৰা 2-3 দিন যিবিলাক এয়াৰ ড্ৰপ দিবলৈ দিয়ে, সেইবিলাক দিয়াৰ পিছত নাইকিয়া হৈ যায়, 2 দিন বা 3 দিনৰ কাৰণে আকৌ হয়। কিন্তু একেবাৰে শেষ হৈ গৈছিল এই দৰৱটো দিয়াৰ পাছত। আপোনালোকক আজি শিকাই দিছোঁ, ব্যৱহাৰ কৰি চাব পাৰে। বহাগৰ মাহটো আহি আছে সকলোৰে কাৰণে একেবাৰে সুখৰ বতৰালৈ। আৰু এই বহাগৰ সময়তে ফুলি থাকে যে কপৌ ফুল, সেই কপৌ ফুলৰ যিখিলা পাত, সেই পাতখিলাই হৈছে কাণৰ বিষৰ কাৰণে ৰামবাণ ঔষধ। বলক এখিলা কপৌ ফুলৰ পাত ছিঙি আনো আৰু তাৰ পৰা সেই ঔষধটো কেনেকৈ তৈয়াৰ কৰে আইতাহঁতে যেনেকৈ বুজাই থৈ গৈছিল তেনেকৈ আপোনালোকক দেখুৱাবলৈ অকণমান চেষ্টা কৰোঁ। এখিলা কপৌ ফুল এনেকৈ ছিঙি আনিব। অনাৰ পাছত ভালদৰে ধুই মেলি লৈ শুকুৱাই এনেকৈ জুইত অকণমান লেৰেলাই ল'ব। লেৰেলাই মানে মই যেনেকৈ দেখুৱাইছোঁ ঠিক তেনেকৈ লেৰেলাইহে ল'ব। এনেকৈ লেৰেলাই লোৱাৰ পাছত অকণমান ঠাণ্ডা হ'বলৈ দিব। এনেকৈ এটা সৰু পাত্ৰ নাইবা এখন চামুচ এনেকৈ পাতি ল'ব। পাতি লৈ তাত সেই কপৌ ফুলৰ যিখিনি ঠাই আপুনি লেৰেলাইছিলে, সেই লেৰেলোৱা ঠাইখিনি চেপি দিব। চেপি দিয়াৰ লগে লগে অলপমান ৰস ওলাব। ৰস মানে অকণমান তাত লেতেৰা হৈ থাকিব পাৰে। এখন চেকনিৰে বা এখন কাপোৰেৰে ধুনীয়াকৈ চেকি ল'ব। যিখিনি ৰস থাকিব তাৰ মাত্ৰ 2টা টোপাল কাণত দি চাওক। তাৰ পাছত আপোনালোকে পাহৰি যাব যে আপোনাৰ কাণৰ বিষ আচলতে আছিল নে নাই। মই নিজেই ব্যৱহাৰ কৰি প্ৰমাণ পোৱা বস্তু এইটো, আৰু সেইকাৰণে আজি আপোনালোকৰ আগলৈ আগবঢ়াই দিলোঁ। আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে, সুফল পাব। কিন্তু আকৌ এবাৰ কওঁ যে চিকিৎসকে এনেধৰণৰ যিবিলাক বস্তু সেইবিলাক কাণত দিবৰ কাৰণে মানা কৰে। গতিকে আপুনি সেই বস্তুটো ব্যৱহাৰ কৰিব নে নকৰে সেইটো সম্পূৰ্ণ আপোনাৰ কথা।